ভাওনাৰ ভিডিঅ' কৰি ঘূৰোঁতে আজি নিজে ভাওনা কৰিম। আমাৰ চেনেলৰ মালিক আছে মানে আজি কি ভাওনা পাঠ কৰিবা নেকি? এয়া জংকাৰ নমস্কাৰ কৰি দিয়া, নমস্কাৰ দি দিয়া আকৌ নমস্কাৰ। কি পাঠ কৰিম নকওঁ, এফালে চব মেকআপ চলি আছে, মেকআপ চলি আছে। কি কৰিছে এফালে চব সকলো মেকআপত ব্যস্ত। এয়া মেকআপ কৰি হৈ গ'ল আৰু ভাওনা হ'বই আৰু অলপ দেৰি পিছত। ময়ো এটা সৰু চৰিত্ৰত অভিনয় কৰিম বুলি লৈছোঁ। কি অভিনয় আপোনালোকক দেখুৱাম লাহে ধীৰে। মেকআপ কৰি ৰেডি ৰেডি কি চৰিত্ৰ? বিদ্যুৎ মালিক। অল দ্য বেষ্ট। থেংক ইউ। আৰু এইফালে আৰু কোন কোন আছে চাওঁ অকণমান। আমাৰ ইয়াত শ্ৰীৰামচন্দ্ৰ, এইফালে এজন ধুনীয়াকৈ সকলো ৰেডি হৈ আছে। ময়ো মেকআপ কৰি লওঁ। তাৰপিছত আমাৰ এইজন আমাৰ জংকাৰ আছে। জংকাৰে আজি অকণমান অভিনয় কৰিব বাৰু, যদি মানে বেলেগে যদি ৰেকৰ্ডিং কৰি দিয়ে তেতিয়া অকণমান ইয়াতে দি দিম। আৰু এতিয়া মেকআপ কৰি লওঁ, ঠিক আছে। জংকাৰ পূৰা ৰেডি হৈ আছে নিজৰ গাঁৱৰে ভাওনা হ'বই লাগিব নহয় জানো। অকণমান ভাওনা কৰি দিছোঁ আৰু দেখুৱাই থাকিম দেই। পেইণ্ট কৰি ল'লোঁ, কেনেকুৱা লাগিছে পেইণ্টিংটো? ক'বচোন দেই, আহিছেনে? পেইণ্টিং কৰি দিছোঁ এইফালে পেইণ্টিং কৰি আছে সকলোৱে। মোৰ পেইণ্টিংটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব। এইফালে চব সকলোৱে পেইণ্টিং কৰি হ'লে টাইপখন লগাই আছে এইফালে, আৰু এইফালে ভিতৰত গোটেই গায়ন গাই আছে। এইফালে গায়ন গাই আছে, সকলো ব্যস্ত মাজতে কৰি দিব। আৰু এতিয়া পিন্ধি লওঁ মেকআপ কৰি ল'লোঁ আৰু মেকআপ কৰি এতিয়া ড্ৰেছ পিন্ধিলোঁ। মাত্ৰ মুকুট আৰু চুৰিকোচা পিন্ধিবলৈ বাকী আছে। তাৰপিছত আমাৰ নাট আৰম্ভ হ'ব। মানে কি হ'ল চাওকচোন আপোনালোকে কেনেকুৱা লাগিছে, কি পাইছে, কেনেকুৱা লাগিছে বাৰু মেকআপ কেনেকুৱা লাগিছে আপোনালোকক? আৰু অভিনয় কি কৰোঁ সেয়া আপোনালোকক দেখুৱালোঁ, গতিকে চাই থাকক। আৰু অভিনয়ৰ বিষয়ে আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা কৰিছোঁ। আপোনালোকৰ উৎসাহ উদ্দীপনাই আপোনাৰ ভাল হ'লেও ক'ব, বেয়া হ'লেও ক'ব, কমেণ্টত লিখিব দেই। তাৰ কাৰণ বহুত আশা কৰিছোঁ। নহ'লে আমাৰ জংকাৰ আহিলে, জংকাৰে চিনি পাইছে মোক। জংকাৰ কিবা ক'বা নেকি? কিবা ক'বা নেকি? কৈ দিয়া। মই ভাওনা পাঠ লৈছোঁ, কৈ দিয়া। ময়ো ওলাম, কৈ দিয়া ভাওনাত। কি ওলাবা? অকো ওলাবা। আমাৰ জংকাৰেও লৈছে ভাওনা পাঠ, গতিকে জংকাৰক ওলাম। জংকাৰকতো দেখুৱামেই আপোনালোকক, হয় নাই? ঠিক আছে। মুকুট পিন্ধি ল'লোঁ, সম্পূৰ্ণ ৰেডি। ধৰিব পাৰিছেনে বাৰু? আপোনালোকে ধৰিব পাৰিছেনে ক'বচোন? আৰু এইফালে ভক্ত নাচি আছে আলহীয়ে আৰু দীঘলীয়া হৈছে, কিন্তু আপোনালোকক অভিনয় কি হৈছে ন? কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই। আৰু এইফালে আমাৰ বেটা দেখিছেনে? পূৰা গেট আপ ৰেডি। মোচন চক, মোচন দেখিছেনে? ষ্টাইল কেনেকুৱা লাগিছে? সেয়া মোৰ অকণমান প্ৰৱেশ দি দিছোঁ। মই অভিনয় কৰিছিলোঁ যমৰাজৰ চৰিত্ৰত, অকণমান প্ৰৱেশ অকণমান দি দিছোঁ। আৰু পিছত বেটাৰ দিছোঁ অকণমান, বেটাৰ পিছত আমাৰ বেটা মানে কোনো চৰিত্ৰ নাই, তাক ভয়টো ভাঙিবৰ কাৰণে অকণমান উলিয়াই দিছোঁ চব। কিন্তু অকণমান মানুহ দেখি পেলাই অকণমান নাৰ্ভাছো কৰিছিলে চাগে। মানুহ দেখি অকণমান ইমান প্ৰৱেশ মাৰিবলৈ পাহৰি থাকিলে। যেনেকৈ শিকিছিলে বা মাৰিছিলে, যেনেকৈ প্ৰৱেশ কৰিছিলে তেনেকৈ এতিয়া অকণমান ৰখি গ'ল। দেখিছে নোপোৱা কৰিছোঁ অকণমান দি দিছোঁ। এটা স্মৃতি বুলি, তাৰ এটা স্মৃতি থাকি যাব। গতিকে এটা অকণমান আপোনালোককো দিছোঁ, দেখুৱাইছোঁ। তাৰ ভয়টো মানে ভাঙি দিছোঁ আৰু।
আছে